দেশৰ লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন। পিএম কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা চৰকাৰৰ। কোনে কোনে চৰকাৰক উভতাই দিব লাগিব পিএম কিষাণৰ ধন চাওঁ আহক। আপুনিও পিএম কিষাণৰ ধন লাভ কৰে নেকি? উভতাই দিব লাগিব পিএম কিষাণৰ ধন। পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশনা চৰকাৰৰ। অযোগ্য হিতাধিকাৰীসকলে শীঘ্ৰে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন। চৰকাৰৰ পৰা লাভ কৰা পিএম কিষাণৰ সকলো ধন উভতাই দিব লাগিব হিতাধিকাৰীয়ে। কোনে কোনে উভতাই দিব লাগিব পিএম কিষাণৰ ধন চাওঁ আহক। পিএম কিষাণৰ ধন লাভ কৰি থকা চৰকাৰী কৰ্মচাৰীয়ে উভতাব লাগিব সমস্ত ধন। যিমান টকা এই পৰ্যন্ত লাভ কৰিছে সকলোবোৰ টকা ঘূৰাই দিব লাগিব চৰকাৰক। চৰকাৰী কৰ্মচাৰী বা সাংবিধানিক পদত থকা কোনো লোকে নাপাব এই আঁচনিৰ সুবিধা। আৰু লগতে আয়কৰ দিয়া লোকে নাপাব পিএম কিষাণৰ ধন। অৰ্থাৎ যিসকলে আইটিআৰ ফাইল কৰে তেওঁলোকে কিন্তু এই আঁচনিৰ ধন লাভ নকৰিব। লগতে 10,000 টকাকৈ মাহিলী পেঞ্চন পোৱা লোকে